ফাগুনি পুৱা খৰঙা ৰং নেজানো জোনমণি কালৈ মন জোকালে বাটতে কৰা খং দুগালতে ধৰে লাজৰ ৰং চিৰদিন থাকিম কাষত তোৰেনো সুখে দুখত মৰমৰে নাজৰি খামুচিম জীৱন বাটত তোলৈও মনত পৰেচোন মোৰ ঐ এটা সময়ত যে কি ভাইৰেল গান আছিল মনত আছে ন আমাৰো ঐ ভাল পোৱাৰ প্ৰথম চিঠিখন ঐ মেলি চালে কপে বুকুখন ঐ নেভাবিলেও চোন নোৱাৰো ভাবিলেও দেখোন ভাগৰো না 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 বাকী হয়তো জানয়ে ছাৰ পুৰা হেভিকে জানো নাই ফেন্টাস্টিক আজিকালিনো ক'ত চিঠি তিঠি আছে ন ছাৰ ভাল পোৱাৰ প্ৰথম SMS টো ক'ব লাগিব এক্সাক্টলি ইয়া ছাৰ এক্সাক্টলি আৰম্ভণিতে কি ধুনীয়া সাফৰ হৈ যাক নেকি মজা হ'ব দে বোপাইহঁত সাফৰটো হৈছে গাইছ আপোনালোকে ভালকে শুনিব জন্ম হৈ কোনে বুঢ়া হৈ পৰে হে জন্ম হোৱাৰ লগে লগে বুঢ়া হ'লে হয় ছাৰ কামাই ঐ কি হাতৰখন এখন ক'ৰ পৰা তুলি আনিছে এইকেইটাই জানে ভগৱানে জানে কি বস্তু বা এইটো জন্ম হৈয়ে বুঢ়া হয় সেইটোৱে বস্তু জন্ম হৈয়ে বুঢ়া হৈ পৰে খাটাৰা বস্তু উত্তৰ দিয়ক ছাৰ পাৰিলে কাণ কাটি পাণ খাম গাইছ আপোনালোকে পাৰে যদি উত্তৰ দিয়ক আপোনালোকে উত্তৰ দিলে কিন্তু কাণ কাটি পাণ নাখাম দেই চাই দিলে খাম কিতন বৰ হেভি ইনচাল মাৰিছে মোক চাচোন চায়া বন্ধুসকল কি বস্তু বা এইটো না 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 বোলো ছাৰ পাৰিবনে নোৱাৰে নহ'ব মোৰ দ্বাৰা এইটো নেজানো দেই জন্ম হৈয়েনো কোনোবাই বুঢ়া হৈ পৰে না ছাৰ তেন যদি উত্তৰটো দি দিওঁ নে দে পটাপট দে উত্তৰ দে শুনিম মই পুৰা তাৰপিছত বেলেগত আজি ঘৰত কমগে মানে খাতৰা সাঁথৰ এইটো ছাৰ ইমান চমুটুকু নেজানিলে ছাৰ উত্তৰটো হৈছে বুঢ়া আঙুলি হে ছাৰ মানুহটো জন্ম হোৱাৰ লগে লগে এটা আঙুলিটো জন্ম হয় জন্ম হোৱাৰ পাছতে নামটো নেপায় নে বুঢ়া আঙুলি বুলি সৰ্বনাশ দেখোন হয় তোক জন্ম হোৱাৰ লগে লগে বুঢ়া হৈ পৰে বেচেৰা নিজৰ লগত থাকিও নোৱাৰিলো কবলে গাইছ আপোনালোকে অনুমান কৰিব পাৰিছিলে নে বোলো পাৰিছিলে যদি কমেণ্ট মাৰি দিব দেই কৃষ্ণ লগতে চাইটা থাকিও নোৱাৰিলো কবলে বুঢ়া আঙুলি হয় তোক বাৰু তেনে যদি চাই এতিয়া ধুনীয়া এটি কথাৰ মাজলৈ গৈছো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা এই যে নেমু টেঙাক জাতীয় ফল ৰূপে স্বীকৃতি দিয়া হ'ল ৰাজ্যিক ফল কি মজা ন গাইছ মজাটো হ'বই লাগিব ন সেইদিনা সদনত ঘোষণা কৰিলে মন্ত্ৰী অতুল বৰাই হয় ছাৰ আৰু ৰিপৰ্ট অনুসৰি আমি লাভ কৰিছো তাৰমানে সকলোৱে লাভে কৰিছে ৰিপৰ্টবিলাক যে নেমু উৎপাদনত জড়িত 27 লাখ কৃষক তাৰমানে বৰ্তমান অসমত 27 লাখ কৃষক প্ৰত্যেক বছৰে জড়িত হৈ থাকে নেমু উৎপাদনত ৰিচেণ্ট বছৰত তাৰমানে 2023 চনত 1.58 লাখ মেট্ৰিক টন নেমু উৎপাদন হৈছিল আমাৰ অসমত বিদেশলৈ ৰপ্তানি কৰাবিলাকতো আছেই ধুনীয়া নিউজ এইটো হয় ছাৰ আৰু আমাৰ অসমৰ নেমু হয়তো বেলেগ দেশত উৎপাদন নহয় চাগে কেৱল অসমতে হয় নেমুটো উৎপাদন সেইবাবে তই ঘোষণা কৰা হ'ল যে কাজি নেমু অসমৰ ৰাজ্যিক ফল আমি সুখী আপোনালোকো সুখী হওক ধুনীয়া আপোনালোকৰ ঘৰত নেমু টেঙা আছে নাই ক'ব কমেণ্ট কৰিব আমাৰ ঘৰত হ'লে পাই আছে ঢেৰ খাং আমি কাজি নেমু কৃষ্ণ আমাৰ ঘৰত নাথাকিলেও আমি কিনি ঢেৰ খাং দেই জাতীয় ফল ঠিক আছে তাৰ আৰু এটি ধুনীয়া সাঁথৰ তো সাঁথৰটো অনুসৰি পেট আছে পেটু নাই মুখ আছে জিভা নাই কওকচোন ছাৰ কি হয় ল'ৰা এইটো শুনিছিলো আগতে ঢেৰ ল'ৰা কৈছিলো আগতে মই পেট আছে পেটু নাই মুখ আছে জিভা নাই এইটো কি হৈছিলে ব্ৰেণ্ডত আছে মুখত আহি পোৱা নাই সেইটোৱে ছাৰ মুখত যেতিয়া ব্ৰেণ্ডৰ পৰা আহিব তেতিয়া ফটফটাকে ওলাই যাব ন মনত পৰিলে পেট আছে পেটু নাই মুখ আছে জিভা নাই কলহৰ পেট আছে কিন্তু পেটু নাই মুখখন আছে কিন্তু জিভা নাই হয়নে আগতীয়াকে কোৱা হলে কাণ কাটি পাণ খাম বুলি এতিয়া খাব লগা হল হেতেন নে দে হ'ব আৰু আছে যদি সুধচোন সুধ বোলো কি বস্তু কোৱাচোন ভাই নহয় নে Exactly হয় ছাৰ
ইয় এইটো মই জানিছিলো দে ক'বাত ৰ মনত পৰিলে মই উত্তৰটো দিমেই মানে পুৰা হেভিকে ফেণ্টাষ্টিককে দেশ আছে মানুহ নাই নদী আছে পানী নাই মই জানিছিলো এইটো মই শুনিছিলো আজিকালি স্মৃতিশক্তি অলপ ডাউন মাৰিছে না সেইবাবে নাই এইটোত অলপ সন্দেহ আছে নে পাহৰিলো নে কিবা গাইজ দিয়ক আপোনালোকে জানে যদি উত্তৰটো এই বোলো দেশ আছে মানুহ নাই নদী আছে পানী নাই ঐ ল'ৰাহঁত দে বেছি আৰু টেপটেপাই থাকিব নালাগে দে উত্তৰটো দি দে মই শুনুং লাগি আছে মোৰ হে মানচিত্ৰ ঐ ভূচিত্ৰাৱলী আউনো চাই তাত বিলাকতো পুৰা দেশ আছে হয় নাই মানচিত্ৰত কিন্তু মানুহৰ ৰিয়েল ঘৰ আছে জানো নাই নহয় তথাপি দেশ আছে তাত নদী আছে ৰিয়েল পানী আছে জানো নাই নহয় চাই সাগৰ আছে তথাপি পানীয়ে নাই হয় নাই ইয় চব চকুৰ সন্মুখতে থকা বিলাকো নেজানিছোং চাচোন চাই ইয়া চাই ঐ বোলো নিজকো দুখ দি লাভ নাই হয় নাই আমি প্ৰথমতে জনা নাছিলো ঐ বোলো আমিও তো উলিয়াব নোৱাৰিছিলো জনাৰ পাছতহে পাৰিছো তাকেহে পাই ন ক'তনো আহিব ইমান হেৰিকে হয় নাই আল্টিমেটলি সেইটোৱে হয় চাই ঐ হেভি দে ক্লাছটো কৰি আজি বৰ মজা লাগিলে আমাৰ নেমু টেঙাক জাতীয় ফল হিচাপে আমি লাভ কৰিলো ৰাজ্যিক ফল তাৰ পাছতে তহঁতে খাতৰাক সাঁথৰ সুধিলে এতিয়া এইটো আৰম্ভণিতে কি সুধিছিলি বোলে সুধিছিলো কিবা এটা যিটো আপুনি ক'ব নোৱাৰিলে জন্ম হৈয়ে কি বস্তু বুঢ়া হৈ যায় বোলো এইটো বেছি ফেণ্টাষ্টিক লাগিছিলে ইণ্টাৰেষ্টিং কাৰণ এইবিলাক বস্তু চাই ইণ্টাৰেষ্টিং হয় নাই ইনচাৰেক্টকে হয় নাই গাইজ বোলে একে দুই মইনা তুমি জুই নহয় নে বাৰু হয় দে আৰু ইছ খুচি মে ইয়াকে উদ্দেশ্যি ইয়াকে চিন্তি আজিৰ ক্লাছটো সামৰণি মাৰিলো আৰম্ভণি গীত হওক ক্লজিং ৰেডি 1 2 3 গো ফাগুনি পুৱা খৰঙা ৰং নেজানো জোন মনি কালাই মন জোকালে বাটতে কৰা খং দুগা